Hey, ক'ত গ'ল? চা ইফালে চা ভালকে চা। ক'ৰবাত নহয় ক'ৰবাত আছে চা। এই গৈ থাক। আগফালে গৈ থাক। মোৰ আইডিয়া ইয়াতে কোনোবা নহয় কোনোবা আছে। এয়া ইফালে চা। এয়া দেখিছো নহয়। এয়া পাই গ'লো এজনী। ই কি কৰি আছে ইয়াতে? আজিৰ এই ভিডিঅ'টোত আগবঢ়াৰ আগতে আপোনালোকক মই কিছুমান দৃশ্য দেখুৱাম। অৰ্থাৎ মই যিখিনি ঠাইত আছোঁ সেই ঠাইডোখৰৰ কিছুমান ঠাই এনেকুৱা ঠাই দেখুৱাম যিবোৰ ঠাইত দেখুওৱাৰ পিছত মই আপোনালোকৰ সৈতে মই কথা পাতিম। কিন্তু তাৰ আগতে মই আপোনালোকক সেই ঠাইডোখৰ দেখুৱাই আছোঁ আৰু সেই ঠাইডোখৰ আপুনি ভালকৈ চাই লওক আৰু কিহৰ কাৰণে মই আজি দেখুৱাই আছোঁ সেইটো কথাও মই পিছত মই বুজাই ক'ম। তেন্তে বলক আজি সেই ঠাইখিনি মই অলপ ভালকৈ দেখুৱাই লওঁ। এয়া দেখিছে নহয়, এইটো এটা লিংলিঙীয়া পথ, চাৰিওফালে জংঘল আৰু সেইফালে দেখিছে ব্ৰহ্মপুত্ৰ। অৰ্থাৎ এইটো এটা পাহাৰৰ ওপৰত আছোঁ, সৰু সুৰা পাহাৰ বুলি ক'ব পাৰি, টিলা বুলি ক'ব পাৰি। বৰ্তমান এইটো টিলা হৈ আছে। আমাৰ যোগীঘোপাৰ যিটো দুৰ্ধনাথ পাহাৰ বুলি কয় এইটোৱে হয়। আৰু ইয়াতে এখন পাৰ্ক আছে, সৰুকৈ পাৰ্ক আছে, য'ত নেকি মানুহ ইয়াৰ আশে পাশৰ মানুহখিনি আহি ইয়াতে অলপ সময় জিৰণি লয়। কাৰণ গছ বিৰিখৰ ছাঁ আৰু ব্ৰহ্মপুত্ৰ নদীৰ ধুনীয়া বতাহ। কিন্তু ইয়াতে আৰু কিছুমান ৰাসলীলা চলে, সেই লীলাৰ কথাই মই আজি আপোনালোকক ক'ব আহিছোঁ। আজিকালি আমাৰ এই পাৰ্কত বিশেষকৈ যোৰা কিছুমান আহে, এনেকুৱা মানে আপোনালোকক মই বৰ্ণনা কৰিব পৰা নাই। মই যে গৈ আছোঁ নিশ্চয় কাৰোবাক নহয় কাৰোবাক দেখা পামেই। এনেতো Hey, ক'ত গ'ল? চা ইফালে চা ভালকে চা। ক'ৰবাত নহয় ক'ৰবাত আছে চা। এই গৈ থাক। আগফালে গৈ থাক। মোৰ আইডিয়া ইয়াতে কোনোবা নহয় কোনোবা আছে। এয়া ইফালে চা। এয়া দেখিছো নহয়। এয়া পাই গ'লো এজনী। ই কি কৰি আছে ইয়াতে? ক'ৰ পৰা আহিছে তোমালোক? ক'ৰ পৰা আহিছে? এই ওচৰৰে অকলে আহিছে না আৰু কোনোবা আহিছে? হা, দেখিলে নহয়, এজনী ছোৱালীক দেখুৱালোঁ আৰু আনজনী কোনো এটা ল'ৰাৰ লগত ভিতৰত কিবা কৰি আছে। এতিয়া কি কৰি আছে বুজি পাইছে নহয়? তেন্তে বলক এইবাৰ আৰু ইয়াৰে ঠাইবিলাক দেখাওঁ, ইয়াৰ আশে পাশে থকা ঠাই য'ত নেকি মানুহে আহে, অৰ্থাৎ এই ল'ৰা ছোৱালীবোৰে আহে। এনেকুৱা ধৰণৰ ঠাই যিবোৰ ঠাইত সঁচাকৈয়ে আহিবলৈ আমি সাধাৰণতে ভয় কৰোঁ, কিন্তু এই ল'ৰা ছোৱালীবোৰে এনেকুৱা ঠাইতো আহে। সেয়া চাওক, মই তাৰ পৰা ওলাই অহাৰ লগে লগে এই ল'ৰা ছোৱালীকেইটা তাৰ পৰা ওলাই পলাব ধৰিছে। সেয়া দেখিছেনে, এজনী ছোৱালী, আনজনী ছোৱালী যিজনীক মই দেখুৱালোঁ তাই ইতিমধ্যে আগতে গুচি গ'ল আৰু এইজনী জংঘলত লুকাই আছিল, এই ল'ৰাকেইটাৰ লগত লুকাই আছিল। দেখিছে নহয়, তিনিটা ল'ৰা আৰু সেইজনী ছোৱালী শেষৰ ফালে 2 নম্বৰত আছে। কি যে আচৰিত। আমাৰ জয়ীঘোপা এই পাহাৰখন, সেইটোতো সঁচাকৈয়ে সকলোৱে জানে যে এই পাহাৰখন বিখ্যাত হ'ল ইয়াৰ এই গুহাকেইটাৰ কাৰণে। ইয়াকে চাবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। কিন্তু ইয়াতে এই গুহা চাব আহি বা ইয়াৰ পাৰ্কখনত ঘূৰিবলৈ আহি কিছুমান যুৱক যুৱতীয়ে ইয়াতে অপকৰ্ম কৰে, যিবোৰ কাৰণত নেকি এটা সময়ত কিবা নহয় কিবা কাৰণত আমি দেখিবলৈ পাম যে আমাৰ এই ঠাইখিনিত কিবা কাৰণত বদনাম হৈ যাব। সঁচাকৈয়ে এইটো বেছি দিন নাই। কাৰণ যি হাৰত ইয়াতে আহা সেই যুৱক যুৱতীসকল বা ল'ৰা ছোৱালীসকলে ইয়াতে যেনেকৈ সেই জংঘলৰ ফালে ঘূৰিবলৈ যায়, কেতিয়া কাৰ মনত কি লুকাই আছে কোনেও ক'ব নোৱাৰে। ইয়াতে ঘূৰিব আহিছে, ঘূৰাটো ভাল কথা, গৰম দিন সকলোৱে ঘূৰিব আহে। তেন্তে আমি অলপ সতৰ্ক হ'ব লাগে, আমাৰ গাৰ্জেনসকলে বা আমাৰ ল'ৰা ছোৱালীসকলে, যিসকলে নেকি আমি বেছিভাগ অলপ ফ্ৰী হৈ গৈছোঁ, আন নিজৰ বন্ধু বান্ধৱীৰ সৈতে বেছি ফ্ৰী হৈ গৈছে। ইমানো বেছি ফ্ৰী হ'ব নালাগে যে ইমান জংঘলৰ ফালে কোনোবা ছোৱালী কোনোবা ল'ৰাৰ লগত অকলশৰীয়াকৈ গুচি যাব লাগে। ইমান বেছি ফ্ৰী হ'ব নালাগে। এই যে ঠাইখিনি দেখিছে নহয়, এই গোটেই ঠাইখিনি
সঁচাকৈয়ে কিন্তু চাবলগীয়া দৃশ্য। ইয়াৰ পৰা গোটেই ঠাইখিনি সঁচাকৈয়ে চাবলগীয়া দৃশ্য। কিন্তু এই দৃশ্যসমূহ চাবলৈ আহি যদি কোনোবা অঘটন কৰে তাৰ বাবে দায়ী কোন হ'ব? যিহেতু মই আপোনালোকক দেখুৱালোৱে যে ইয়াতে যেতিয়াই নাহে কিয় তেতিয়াই কাৰোবাক নহয় কাৰোবাক এনেকুৱা কোনোবা চুকে কোণে কোনোবা নহয় কোনোবা এজোৰক দেখা পাবই। এতিয়া মোৰ কথাটো হ'ল, যিটো সময়ত গোটেই অসমত হুলস্থুল চলি আছে, গোটেই অসমত জুই লাগি আছে, এই যেনেকুৱা ধৰণৰ আমাৰ হিংকাণ্ড এটা ঘটি গ'ল, তাৰ লগতে আকৌ বহুত তেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে, প্ৰতিদিনেই ঘটি আছে। এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটি থকাৰ পিছতো আমাৰ ৰাইজ কিয় সজাগ হোৱা নাই? আমাৰ ছোৱালীবোৰ কিয় সজাগ হোৱা নাই? আমাৰ গাৰ্জেনবোৰে কিয় সজাগ হোৱা নাই? এই ছোৱালীবোৰক কেনেকৈ এনেকৈ বাহিৰত ঘূৰিবলৈ পঠাই দিয়ে? আপোনালোকক মই দেখুৱালোৱে যে ইয়াতে সোমোৱাৰ সময়তে মই দেখুৱালো এজনী ছোৱালীয়ে অকলে থিয় হৈছে, কিন্তু অকলে নহয়, তাইৰ লগত আৰু ছোৱালী আছিল, আৰু সেই ছোৱালী অন্য কোনোবা ল'ৰাৰ লগত ভিতৰত কোনোবা চুকত লুকাই আছিল। মই দেখিছোঁ, কিন্তু মই দেখুওৱা নাই আপোনালোকক। সেইবোৰ দেখাৰ কোনো উদ্দেশ্য নহয় বা দেখুওৱাৰো কোনো উদ্দেশ্য নহয় মোৰ ভিডিঅ'টোত। কিন্তু এটাই কথা মই আপোনালোকক ক'ব খোজোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীবোৰক কিয় মানে অলপ চিকিউৰিটি নিদিয়ে, কিয় অলপ চকু নিদিয়ে? এয়া দেখিছে নহয়, এনেকৈ যদি ঘূৰি ফুৰে, গোটেইবোৰ ল'ৰাই বাৰু ভাল নাই, এয়া নকওঁ যে সকলোৱে বেয়া, কোনোবা নহয় কোনোবাতো বেয়াও ওলাই যাব পাৰে। আমি প্ৰতিদিনে এনেকুৱা ঘটনাবোৰ দেখি আছোঁ যে এনেকুৱা ঠাইত চাৰিওপিনে কেৱল জংঘল, এনেকুৱা ঠাইত যদি কোনোবা আহে আৰু কোনোবা যদি এটা অপকৰ্ম কৰে তেন্তে আপুনি কেনেকৈ গম পাব? আৰু এটা ডাঙৰ কথা হ'ল যে ইয়াতে কোনো ধৰণৰ সুৰক্ষাৰ ব্যৱস্থা নাই, চিকিউৰিটিৰ ব্যৱস্থা নাই। ইয়াতে কোনো ধৰণৰ পুলিচ নাই, গাৰ্ড নাই। এইটো এটা যোগীঘোপাৰ যিটো দুধনাথ পাহাৰ, দেখিছে নহয়, ইয়াৰ পৰা সঁচাকৈয়ে ইয়াৰ গোটেই ফালৰ দৃশ্যখিনি চাই ইমান ধুনীয়া লাগে। ইয়াক চাবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। সেয়া দেখিছে, এতিয়াও মানুহ আহি আছে, কোনোবা নহয় কোনোবা। সেয়া দেখিছে নহয়, কোনোবা নহয় কোনোবা আহিয়ে আছে। কিন্তু মোৰ কথা হ'ল, ইয়াতে আহিছে, ঘূৰিব আহিছে, ফুৰিব আহিছে, সেয়া বেলেগ কথা। কিন্তু অন্য মনস্তেৰে যদি আহে আৰু কোনোবা যদি ল'ৰাও সেই মনত কিবা গিল্টি থাকে, তেন্তে এইটো বুজি পাইছে মই কি ক'ব খুজিছোঁ। এনেকুৱা ঠাইত সঁচাকৈয়ে আপোনাৰ ল'ৰা ছোৱালীক যদি কেতিয়াবা পঠাই দিয়ে, অলপ সতৰ্ক হৈ থাকক। চাওক, এনেকুৱাবোৰ ঠাইত কেতিয়াও মানে ফুৰিব আহিব নালাগে, বিশেষকৈ অকলশৰীয়া কোনোবা ল'ৰা আৰু অকলশৰীয়া কোনোবা ছোৱালী। কাৰণ আজিকালি আমি দেখিয়ে আছোঁ যে এই ধিঙৰ ঘটনাটোৰ পিছতে হওক বা আগতে হওক বা তাৰ পিছত বহুত এনেকুৱা ঘটনা ঘটি গৈছে। স্বয়ং নিজৰ মামাই যেতিয়া নিজৰ ভাগিনীক এৰি দিব পৰা নাই, শহুৰে যেতিয়া নিজৰ বোৱাৰীক এৰি দিব পৰা নাই, তেন্তেতো বুজি পাইছে আজিকালি মানুহৰ মনবোৰ কিমান চেঞ্জ হৈ গৈছে। গতিকে আপোনালোকৰ ঘৰত যিবোৰ ছোৱালী আছে, গাভৰু ছোৱালী আছে, ডাঙৰ ছোৱালী, কেৱল গাভৰু ছোৱালী বুলিয়ে নহয়, আপোনাৰ ঘৰত যদি কোনো ছোৱালী আছে তেন্তে সিহঁতৰ ওপৰত অলপ চকু দি ৰাখক। তেন্তে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।